সময়তে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কৈ আছে যে অসমত ৰাজ্যখনত দুৰ্নীতি নিবাৰণ হৈছে বা ৰাজ্যখন সম্পূৰ্ণৰূপে দুৰ্নীতি মুক্ত হৈছে বুলি সেইখিনি সময়তে মৰিগাঁও জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ পাৰ্চনেল ব্ৰাঞ্চত আজি যি দুৰ্নীতি নিবাৰক শাখাৰ দ্বাৰা অভিযান চলাওঁতে এজন ব্যক্তিক হাতেলোতে ধন উৎকোষ লোৱাৰ সময়তে ধৰা পৰে আৰু সেই ব্যক্তিজনৰ ধন উৎকোষ লোৱাৰ পিছতে যি তেখেতক আটক কৰা হয় আৰু আটক কৰাৰ পিছত ইয়াতে যিখিনি কৰিবলগীয়া কাম যি কৰণীয় সেইখিনি বৰ্তমান ভিতৰত যি পাৰ্চনেল ব্ৰাঞ্চ উপায়ুক্ত কাৰ্যালয়ৰ যি পাৰ্চনেল ব্ৰাঞ্চত কৰি থকা হৈছে। মই ভিডিঅ' জাৰ্নেলিষ্টক দেখুৱাব অনুৰোধ জনাইছোঁ সামগ্ৰিক পৰিৱেশ। যিজন ব্যক্তিৰ পৰা ইয়াতে উৎকোষ লৈছিলে সেই ব্যক্তিজন ইয়াতে আছে বৰ্তমান। আমি তেখেতৰ পৰা কিছু কথা জানিম আৰু যিজন ব্যক্তিয়ে উৎকোষ লৈছিলে ৩৫০০ টকা উৎকোষ লোৱা বুলি অভিযোগ তোলা হৈছে আৰু সেই ব্যক্তিজন হৈছে মৰিগাঁও জিলা মীন বিভাগৰ এজন জ্যেষ্ঠ সহায়ক আৰু সেই জ্যেষ্ঠ সহায়কজনে এজন ব্যক্তিৰ পৰা উৎকোষ লৈছিল। তেখেতৰ পৰা আমি জানিব বিচাৰিম। আচলতে মই আমাৰ যোৱা ফেব্ৰুৱাৰী মাহত এখন বিল আছে মৰিগাঁও আৰু কামৰূপ মহানগৰৰ অন্তৰ্গত গৰঙা বিল। সেইখন টেণ্ডাৰ হৈছিলে মৰিগাঁও উপায়ুক্তৰ কাৰ্যালয়ত। সেই টেণ্ডাৰত আমি অংশগ্ৰহণ কৰিছিলোঁ আৰু বিলখন আমি নোপোৱাৰ পিছত ছেটেলমেণ্ট বেলেগ ছ'চাইটিয়ে পোৱাৰ পিছত সেই টেণ্ডাৰৰ লগত যিখন ডিমাণ্ড ড্ৰাফ্ট দিব লাগে বেংকৰ ১,৭৫,০০০ টকাৰ ডিমাণ্ড ড্ৰাফ্ট আছিলে সেইখন আমি ঘূৰাই পোৱাৰ কাৰণে যোৱা জুলাই মাহৰ ২৬ তাৰিখে উপায়ুক্ত মহোদয়ৰ কাৰ্যালয়ত আমি এপ্লিকেশ্যন দিছিলোঁ। কিন্তু যোৱা ৫ মাহে তেখেতে আমাক বিভিন্ন অজুহাত দেখুৱাই ঘূৰাই আছিলে। এই বিষয়টো উপায়ুক্ত মহোদয়কো মই নিজে অৱগত কৰিছিলোঁ। উপায়ুক্ত মহোদয়ে তেখেতক মাতি কামটো সোনকালে কৰি দিয়াৰ কাৰণেও কৈছিলে, যিহেতু ৪ মাহ পাৰ হৈ গৈছিলে। কিন্তু তেখেতে তাৰপিছতো কামটো কৰা নাছিলে। পৰহি মোৰ লগৰ এজন মই যেতিয়া পঠাইছিলোঁ, মোৰ লগত তেখেতে কথা নাপাতে এতিয়া, লগৰ এজন যেতিয়া পঠাইছিলোঁ তেখেতে পইচা বিচাৰিছিলে ৫,০০০ টকা। এই বিষয়ে মই আমাৰ মৰিগাঁৱৰ SP বাইদেউক অৱগত কৰিলোঁ। বাকী SP বাইদেৱে যি হিচাপে মোক কৰিব দিছিলে প্ৰচিডিউৰখিনি যি হিচাপে কৰিব দিছিলে কৰিলোঁ। কৰি পৰহি তেখেতে ৫০০ টকা লৈছিলে। আজি আমি যিহেতু লগৰজনে কৈছিলে ৫,০০০ দিব নোৱাৰিম, কিবা এটা কমাই ল'ব, বাকী আজি ৩,৫০০ টকা তেখেতক দিব আহিছিলে। তেখেতে লৈছিলেও পইচাটো, লোৱাৰ পিছত তেখেতক হাতেলোতে ধৰিছে। যিজন ব্যক্তিৰ পৰা টকা দাবী কৰিছিলে সেই ব্যক্তিজনে নিজ মুখেৰে স্বীকাৰ কৰিলে যে কেনেধৰণে তেখেতে পূৰ্বৰে পৰা টকা দাবী কৰি আহিছিলে। প্ৰথমতে ৫,০০০কৈ টকা দাবী কৰিছিলে, তাৰপিছত আজি তেওঁ ৩৫০০ টকা লোৱাৰ সময়তে তেখেতক হাতেলোতে ধৰোৱা বুলি কোৱা হৈছে। মই ভিডিঅ' জাৰ্নেলিষ্টক সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এই পাৰ্চনেল ব্ৰাঞ্চৰ যি ভিতৰচৰাত কেনেধৰণে এতিয়া যি অভিযান চলাই থকা হৈছে আৰু এই অভিযান চলোৱা মুহূৰ্তৰ কিছু দৃশ্যাংশ ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাই আছে। এটা কথা ক'ব লাগিব যে যি সময়তে অসম চৰকাৰে যে দুৰ্নীতি সম্পূৰ্ণৰূপে মুক্ত হৈছে বুলি দাবী কৰি আহিছে, তেনে সময়তে মৰিগাঁও জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ পাৰ্চনেল বিভাগত এনে এটা ঘটনা সংঘটিত হৈছে আৰু এই ঘটনা আজি পোহৰলৈ অহাৰ পিছতে নিশ্চয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হ'ব লক্ষণীয়।